নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। ৰাতিপুৱাই আহিছোঁ আৰু আজিৰ ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰীদেৱক উদ্দেশ্যে কৰিছোঁ। কাৰণ যোৱা বছৰৰ পৰা আমি এনেকৈ পানীৰ তলতে ডুব গৈ আছোঁ। যোৱা বছৰ বাৰিষাৰ পিছৰ পৰা এনেকৈ আছোঁ আৰু এতিয়া আমাৰ জীৱন ব্যৱস্থা অত্যন্ত দুৰ্যোগপূৰ্ণ হৈ উঠিছে। কাৰণ দুৰ্গন্ধ আৰু মহৰ উৎপাতত আমাৰ জীৱন চলাটোৱে মুস্কিল হৈ গৈছে আৰু প্ৰত্যেকটো পৰিয়ালৰ অৱস্থা এতিয়া অত্যন্ত দুৰ্ভাগ্যজনক হৈ পৰিছে। ঘৰৰ বুঢ়া বুঢ়ী ল'ৰা ছোৱালীখিনিৰ অৱস্থা অত্যন্ত বেয়া হৈ গৈছে। কাৰণ এটা বছৰ এনেকৈ দুৰ্গন্ধ আৰু পানীৰ তলতে থাকিবলগীয়া হৈছে। মানুহখিনিয়ে ৰাস্তাটোৰ কাৰণে লাগি আছিল ইমান দিনে আৰু সেইকাৰণে আপোনাৰ লগত এই সৰু সৰু কথাবিলাক লৈ আপোনাক দিগদাৰ কৰিবলৈ আমি বেয়া পাই আছিলোঁ। কিন্তু এতিয়া উপায় নাই। চৰকাৰৰ মানুহ আহিছে, দুবাৰকৈ যোগ কৰি থৈ গ'ল। এবাৰ তলত সেইটো চিন, এবাৰ তাত সেইটো চিন। দুবাৰ জোখ মাখ কৰি যোৱাৰ পিছতো ৰাস্তাটোৰ কিন্তু কোনো উন্নতি নহ'ল বা ৰাস্তাটো বনোৱাৰ কোনো আমি লক্ষণ দেখা নাই। আচলতে হাতীগাঁও থানাৰ ওচৰতে ফ্লাৱাৰলেণ্ডৰ লগত সংলগ্ন গোলক ৰায়মেধি আমাৰ উপপথটো হয় আৰু আমাৰ উপপথৰ অৱস্থা এতিয়া অত্যন্ত বেয়া আৰু আমাৰ মানুহখিনিৰ এতিয়া জীৱন জীয়াই থকাটোৱে যথেষ্ট মুস্কিল হৈ গৈছে। ল'ৰা ছোৱালী আজি এটা বছৰ ঘৰৰ ভিতৰতে আবদ্ধ। এতিয়া বৰষুণ এজাক, যোৱাবাৰ বৰষুণতে আমাৰ ঘৰৰ চোতাল বা ভিতৰত বিশেষকৈ আমাৰ ৩ নম্বৰ ঘৰৰ যিটো পৰিয়াল, তেওঁলোকৰ অৱস্থা, তেওঁলোকৰ সমস্ত বস্তুৱে নষ্ট হৈ গৈছে। তেনেকুৱা এতিয়া বাৰিষা যদি আহে আৰু বৰষুণ হোৱাৰ পিছতে আমাৰ এইখিনি ঠাইতে এক কঁকাল পানী হয়। ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে আৰু আজিকালি স্কুল যাব নোৱাৰিলে ল'ৰা ছোৱালীৰ স্কুলৰ পৰাও যথেষ্ট কথা শুনায়। তেওঁলোকেতো নাজানে আমাৰ ৰাস্তাটোৰ কি অৱস্থা হৈছে। এতিয়া হাতীগাঁৱৰ মেইন ৰোডটো ওখ কৰি দিয়া হৈছে, বিষ্ণুজ্যোতি পথটো ওখ কৰি দিয়া হৈছে। ফলত তাৰ নালাৰ যিখিনি পানী, সেই পানীখিনি আমাৰ ইয়াতে আহি আমাৰ গোটেই ৰাস্তাটো বুঢ়াই পেলায় আৰু দুৰ্গন্ধত আমি থাকিব নোৱাৰোঁ। ইয়াৰ উপৰি ঘৰৰ ভিতৰতে এতিয়া থকাটো মুস্কিল হৈ গৈছে মহৰ উপদ্ৰৱত। দৰ্জাখন খুলিবই নোৱাৰি, গোটেই মহ একদম। চৰকাৰে সোনকালে মহৰ কাৰণে যাতে কিবা এটা ব্যৱস্থা লয়। প্ৰথমতে মহখিনিৰ পৰা যাতে কোনো ভয়ংকৰ বেমাৰ যাতে নহয় মহৰ পৰা, সেইটো ব্যৱস্থা সোনকালে কৰক। আৰু ৰাস্তাটোৰ আমি অনুৰোধ কৰিছোঁ, ৰাস্তাটোৰ ব্যৱস্থা যাতে অতি সোনকালে হয়। কাৰণ আমাৰ মানুহখিনি একদম নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। বিশেষকৈ ল'ৰা ছোৱালী আৰু বৃদ্ধাখিনিৰ অৱস্থা খুব দুখ লগা হৈছে। আমাৰ ২ নম্বৰ পৰিয়ালটোৰে মাক দেউতাক ৮০ৰ ঊৰ্ধৰ হৈছে। তেওঁলোকে ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে। এনেকৈতো বেমাৰ হৈ যাব। মহে কামুৰিলে আজিকালি কিমান ধৰণৰ বেমাৰ হয়, বাহিৰত থিয় হ'বই নোৱাৰি, এনেকুৱা মহ আৰু দুৰ্গন্ধৰ কথাটো ক'বই নোৱাৰি। ভাত পানী খাব ল'লেও কোনোবা এখন গাড়ী যদি এইখিনিৰে যায়, দুৰ্গন্ধত ভাতখিনিও খাব নোৱাৰি, এনেকুৱা অৱস্থা হৈছে। গতিকে ছাৰ, আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ৰাস্তাটোৰ সোনকালে কিবা এটা ব্যৱস্থা কৰে। প্ৰথমতে মহৰ কাৰণে যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে, সংশ্লিষ্ট বিভাগক যাতে আপুনি নিৰ্দেশ দিয়ে আমাৰ এই ৰাস্তাটোৰ, আমাৰ এই মানুহখিনি যাতে এই যন্ত্ৰণাৰ পৰা মুক্ত হ'ব পাৰে। ৰাতিপুৱাই সেইকাৰণে আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ। কাৰণ আমাৰ জীৱন আৰু জীৱনৰ লগতে আপোনালোকৰ বহুতখিনি কথা নিৰ্ভৰ হৈ আছে। কাৰণ আমাৰ ৰাস্তাটোৰ বা আমাৰ জীৱন প্ৰণালী উন্নত কৰাৰ ক্ষেত্ৰত আপোনাৰ গভীৰ দায়িত্ব। গতিকে বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ সোনকালে যাতে ৰাস্তাটো ভাল কৰি দিয়ে। নমস্কাৰ।